এইটো পিজিআৰ বিজিআৰ যিবিলাকৰ তেওঁলোকৰ পিজিআৰ বিজিআৰৰ যিটো সেই পিজিআৰ বিজিআৰৰ থকা বসবাস কৰা মানুহবিলাকক সুপ্ৰিম কোৰ্টৰ যিটো নেকি তাৰ অৰ্ডাৰ আছে সেইমতে তেওঁলোকে তাত এভিকশ্যন কৰিব লাগে বুলি কৈছে। সেইমতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এটা সিদ্ধান্ত লৈছো আৰু অল পলিটিকেল পাৰ্টি ৰাজনীতি দল সংগঠন তেখেতসকলৰ আলাপ আলোচনা কৰি আমি এভিকশ্যন কৰিম বুলি আমি সিদ্ধান্ত লৈছো। সিদ্ধান্ত মতে আমি পিজিআৰ বিজিআৰৰ মাটি বসবাস কৰা সকলৰ কাৰণে আমি যিবিলাকৰ কাউন্সিলৰ পৰা এপইণ্টমেণ্ট দিয়া চৰকাৰী কাম কৰা 11 জনৰ আমি লগে লগে তেওঁলোকৰ আমি চাকৰিৰ পৰা আমি তেওঁলোকৰ টাৰ্মিনেট কৰিম। ইয়াৰ পিছত তেওঁলোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি নটিচ দিলো যে আপোনালোকে 15 ডেজৰ ভিতৰত পিজিআৰ বিজিআৰ থকা বসবাসকলে ইয়াৰ পৰা যাব লাগে, আমি এভিকশ্যন কৰিম। কিন্তু সেই নটিচ দিয়াৰ পিছত তাত বসবাস কৰা মানুহবিলাকে হাইকোৰ্টত PIL কেছ দিয়া হৈছে। PIL কেছ চলি আছে এতিয়ালৈকে। PIL কেছ দিয়াৰ পিছত আমিও লাগি আছো কেছ জিকিবৰ কাৰণে, কিন্তু কেছটো এতিয়ালৈকে চলি আছে। PIL কেছ কন্টেম্প অফ কোৰ্ট এক্ট 1971 আণ্ডাৰ সেকশ্যন 12 মতে আমি যদি এভিকশ্যন কৰিবলৈ হলে আমি ওটা পানিচমেন্ট পাম, আৰু সেইটো কোৰ্ট কেছ চলি থকা সময়তো এভিকশ্যনটো কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে যে হাংগাই ষ্ট্ৰাইক কৰিছে, হাংগাই ষ্ট্ৰাইক কৰি আমি আপত্তি কৰা নাই, কিন্তু আমি কৈছো যে আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিব পাৰিম। কিন্তু তেখেতসকলক ৰিটাৰ্ণ দিব লাগে বুলি কৈছে। ৰিটাৰ্ণো আমি দিছো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা। ৰিটাৰ্ণ দিছো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ জৰিয়তে মই প্ৰেৰণ কৰিছো যে আলোচনা কৰিম, আপোনালোকে আহক। আজি ডেটটো ঠিক কৰাইছে, আজি 4 বাজি। আজি 4 বাজি তেওঁলোকৰ লগত আলোচনা কৰা আজি সিদ্ধান্ত লৈছো কাউন্সিল কনফাৰেন্সত, কিন্তু তেওঁলোকৰ অহা নাই। যোৱাকালি তেওঁলোকৰ কেইজনমান ধাৰণা পাৰ্টি তেওঁলোকৰ আৰক্ষীয়ে ট্ৰিটমেন্টৰ কাৰণে তেওঁলোকে গুৱাহাটী লৈ গৈছে চিকিৎসাৰ কাৰণে। গুৱাহাটী এৰেষ্ট নহয়, গুৱাহাটী মেডিকেল কলেজত লৈ গৈছে। তেওঁলোকৰ স্বাস্থ্য ফাৰ্ডাৰ ট্ৰিটমেন্টৰ কাৰণে তেওঁলোকে লৈ গৈছে। গতিকে সেইটো লৈ তেখেতসকলে মানুহৰ মনতো ভুল বুজাবুজি হৈছে যে এইটো এৰেষ্ট কৰা হৈছে বুলি, যে কেইজনমান ল'ৰা যুৱক যুৱতী আহি তেওঁলোকে মোৰ ঘৰলৈকে তেওঁলোকে ঘৰটোকে টাৰ্গেট কৰিলে। মইতো আজি এপিল কৰিছো যে স্থায়ী শান্তি হওক, আলাপ আলোচনাৰ মাজতে সমস্যাবিলাক সমাধান কৰিব পাৰিম। সদায় মই কৈ থাকো যিকোনো সমস্যা আমি আলাপ আলোচনাৰ মাজতে সমস্যাটো সমাধান কৰিম। ঘৰটো নাই, মোৰ মানে দেউতা আছে তাতে। দেউতাটো ট্ৰিটমেন্টৰ কাৰণে গুৱাহাটীতে আছে। ঘৰত কোনো নাই, কাম কৰা কেইজনমান আছে। তাৰপিছত গাঁৱৰ মানুহ বিলাকৰ আহিছে, গাঁৱৰ পৰিয়ালবিলাক প্ৰায় 200-300 জন মান পৰিয়ালবিলাক আহিছে, আহি বাধাও দিছে। কিন্তু তেওঁলোকৰ তাৰ পাথৰ লৈ আনিছে, তাৰপিছত আকৌ পেট্ৰল লৈ আনিছে, তাৰপিছত ঘৰটো জ্বলাই দিছে। এটা ঘৰটো আছে নেকি, 2টা ঘৰটো জ্বলাইছে। যিবিলাকৰ ড্ৰাইভাৰ চিকিউৰিটি বিলাক থকা ঘৰটো জ্বলাই দিছে। আপুনি আজি কোকাৰ পৰা আহি আছিলে? কোকাৰ পৰা আহি আছো যে আজি 4 বাজি আলোচনা কৰা কথা কাৰণে মই আজি আহি আছো। ইয়াত 4 বাজি আগতে মই পাইছো, কিন্তু ইয়াত ঘটনাটো ৰাস্তাতে মই শুনিছো। নহয়, তেখেতসকল আৰক্ষীয়ে ট্ৰিটমেন্ট কাৰণে আপোনালোকক লৈ যাম বুলি লৈ গৈছে। এৰেষ্ট নহয়, আৰু এইটো কোৱা হৈছে। আৰু তেওঁলোকৰ যিবিলাকৰ আন্দোলন APSLC লিডাৰৰ তেওঁলোকক বুজাইছে, আংটং দি সেই সময় আছে বুলি কৈছে যে এৰেষ্ট নহয়, ট্ৰিটমেন্টৰ কাৰণে গুৱাহাটী লৈ গৈছে। গতিকে এইটো মই ক'ব নোৱাৰো, মইতো তাত ঠাইত নাই। গতিকে এতিয়াতো যি ঘটনা হৈছে, গতিকে মই ৰাইজক অনুৰোধ কৰিব বিচাৰো যাতে এনেকা ঘটনা কাৰ্বি আংলং নহয়। অলপ সকলোৱে দল সংগঠন মই অনুৰোধ কৰিছো, কাৰ্বি আংলং ৰাইজক অনুৰোধ কৰিছো, বুদ্ধিজীৱীক অনুৰোধ কৰিছো যাতে কাৰ্বি আংলঙৰ এনেকা ঘটনা যাতে নহয়, তাকে শান্তি থাকক, তাৰ কাৰণে মই সকলো ৰাইজক অনুৰোধ কৰিছো।